বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰৰ আৰম্ভণিতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ অমৰ সৃষ্টি পোষ্টমাষ্টাৰক অসমীয়া ভাষালৈ অনুবাদ কৰিছে পশ্চিম বৰিগগ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ পাছান আলী আহমেদ ডাঙৰীয়াই। নতুন বছৰৰ শুভাৰম্ভণিতে এনেকুৱা এক খবৰে আপ্লুত কৰিছে আৰু আজি উপস্থিত থকা আটাইলৈ ডক্টৰ পাছান আলী আহমেদ দেৱৰ তৰফৰ পৰা আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ এই তাৎপৰ্যপূৰ্ণ অনুষ্ঠানটি সুকলমে সঞ্চালনা কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট নিবন্ধকাৰ, বিশিষ্ট লেখক, আমাৰ আটাইৰে পৰিচিত এগৰাকী স্বনামধন্য বৰভকীয়া ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ দেৱ। তেখেত আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতক আসন গ্ৰহণ কৰাৰ বাবে আৰু এই অনুষ্ঠানটিৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু ছাৰক আগুৱাই আনিব পশ্চিম বৰিগগ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহ অধ্যাপক জেহেৰুল ইছলাম ডাঙৰীয়াই। শ্ৰদ্ধাৰ সুশান্ত কুমাৰ কাশ্যপ ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতক আসন গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ সভাত পোষ্টমাষ্টাৰ অনুদিত গ্ৰন্থখন উন্মোচন কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ স্বনামধন্য সাহিত্যিক, গৱেষক আৰু আমাৰ মাজত আজি সাহিত্য জগতৰ ভোটাতৰা, অসমীয়া সাহিত্যৰ ভোটাতৰা শ্ৰদ্ধাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰ। আমি তেখেতক স্বাগতম জনাইছোঁ আৰু পদূলিমুখতে প্ৰেছ ক্লাবৰ পদূলিমুখতে তেখেতক লগ পাইছিলোঁ আৰু ছাৰক কৰিছোঁ, ছাৰ ভালে আছে আপুনি? কৈছোঁ ৱাৰেণ্টিটো নাই। কিন্তু এই বয়সতে ছাৰ যে আমাৰ মাজত আহি আমাৰ এই কথা, আমাৰ এই দাবী, আমাৰ মনত পুহি থকা এই সপোন ছাৰে বাস্তৱায়িত কৰাৰ বাবে আজি প্ৰেছ ক্লাবত আহি ছাৰে উপস্থিত হৈছে। ছাৰক স্বাগতম জনাইছোঁ আৰু ছাৰক আজিৰ এই গ্ৰন্থখনি উন্মোচন কৰাৰ বাবে তেখেতক আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক আসন গ্ৰহণ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। তেখেতক আগুৱাই আনিব ML পাব্লিকেশ্যনৰ তৰফৰ পৰা জন্মনি গোস্বামী। বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শ্ৰদ্ধাৰ অধ্যাপক ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ ছাৰ। তেখেতে আমাৰ মাজত আহি আমাক কৃতাৰ্থ কৰিছে। তেখেতক স্বাগতম জনাইছোঁ আৰু তেখেতক বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। তেখেতক আগুৱাই আনিব পশ্চিম বৰিগগ আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহ অধ্যাপিকা ৰেখামণি বৰুৱা ডাঙৰীয়ানী। আমি বিশিষ্ট অতিথি হিচাপে আসন অলংকৃত কৰাৰ বাবে আজিৰ এই অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছিলোঁ
উপস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ, বিশেষভাৱে আমাৰ পশ্চিম অসমত সকলোৰে সুপৰিচিত শ্ৰদ্ধাৰ ডক্টৰ প্ৰাণেশ্বৰ নাথ ছাৰ, তেখেতক আমি স্বাগতম জনাইছোঁ আৰু তেখেতক বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰাৰ বাবে, আসনত উপবিষ্ট হোৱাৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক আগুৱাই আনিব পশ্চিম বৰগুৰি আঞ্চলিক মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ কণিকা বেজবৰুৱা দাস ডাঙৰীয়ানী। আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, শ্ৰদ্ধাৰ গ্ৰন্থপ্ৰেমী মহাশয়াসকল, সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু নিজৰ নিজৰ আসন গ্ৰহণ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, তেখেতসকলকো আসন গ্ৰহণ কৰাৰ বাবে আৰু আমাৰ এই কাৰ্যসূচীত ৰূপায়ণ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ML পাব্লিকেশ্যনৰ স্বনামধন্য মহাশয়াসকল সকলোকে আমি নিজৰ নিজৰ আসন গ্ৰহণ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ আজিৰ এই অনুষ্ঠানৰ সঞ্চালক মহাশয়ক আজিৰ এই অনুষ্ঠানটি সঞ্চালনা কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আন্তৰিক শ্ৰদ্ধাৰ কৃতজ্ঞতা জনাই গ্ৰন্থ উন্মোচনী সভা আৰম্ভ কৰিব ওলাইছোঁ। আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ এখন গল্প সংকলন পোষ্টমাষ্টাৰ, যিখন গল্প সংকলনত 9টা তেখেতৰ শ্ৰেষ্ঠ গল্প সংকলিত হৈছে, সেইখন আজি ইয়াত উন্মোচন কৰিবলৈ এই সভাৰ আয়োজন কৰা হৈছে। আৰু গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছে ডক্টৰ পাছান আলী আহমেদে। তেখেত পশ্চিম বৰিগৌ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। আৰু এই গ্ৰন্থখন উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰক। ছাৰক মই আপোনালোকৰ সৈতে পৰিচয় কৰাই দিবৰ নিশ্চয় প্ৰয়োজন নাই। অসমৰ সাহিত্য ক্ষেত্ৰৰ এটি উজ্জ্বল নাম ডক্টৰ দয়ানন্দ পাঠক ছাৰ। অসমীয়া আৰু ইংৰাজী সাহিত্য দুয়োটাতে ছাৰৰ অগাধ ব্যুৎপত্তি, বিশেষকৈ সমালোচনা সাহিত্য, নাটকত ছাৰৰ যিটো অৰিহণা সাহিত্য ক্ষেত্ৰলৈ, তাক সদায় স্মৰণ কৰি থাকিব সাহিত্য জগতে। গতিকে তেনে এগৰাকী ব্যক্তিক আমি উন্মোচক হিচাপে আমন্ত্ৰণ জনাইছোঁ। আৰু ছাৰৰ আন এটা পৰিচয় যে ছাৰৰ অধ্যক্ষ আছিলে প্ৰাগজ্যোতিষ কলেজ, তাৰ আগতে চুৰেণ দাস কলেজ হাজো। আৰু মই যেতিয়া প্ৰথম মোৰ চাকৰি জীৱন আৰম্ভ কৰিছিলোঁ চুৰেণ দাস কলেজ হাজোত, মই MA পাছ কৰি তাত ছাৰৰ তত্ত্বাৱধানত কিছু বছৰ অধ্যাপনা কৰাৰ সৌভাগ্য হৈছিল। গতিকে এনেকুৱা এগৰাকী বিদগ্ধ পণ্ডিত ডক্টৰ দয়ানন্দ পাঠক ছাৰ আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে অসমৰ সাহিত্য ক্ষেত্ৰৰ আন এগৰাকী উজ্জ্বল নক্ষত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক, গৱেষক, বিশিষ্ট লেখক মাননীয় ডক্টৰ প্ৰফুল্ল কুমাৰ নাথদেৱ। তেখেতকো আমি স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈকে। আমাৰ মাজত উপস্থিত আছে আন এগৰাকী বিশিষ্ট ব্যক্তি, জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ বপৌৰ অৱসৰী অধ্যাপক তথা বিশিষ্ট লেখক ডক্টৰ প্ৰাণেশ্বৰ নাথ ছাৰ। ছাৰক স্বাগতম জনাইছোঁ। ছাৰৰ এটা বিশেষ পৰিচয় আছে, তেখেত এগৰাকী বিশিষ্ট লেখক। তেখেতৰ এখন গ্ৰন্থ জুবিন গাৰ্গৰ দৃষ্টি আৰু সৃষ্টি, যিখন গ্ৰন্থ তেখেতে প্ৰণয়ন কৰিছিল জুবিন গাৰ্গ জীৱিত অৱস্থাত। আৰু সেই গ্ৰন্থখনৰ পাতনি জুবিন গাৰ্গে নিজেই লিখিছিল নিজৰ হাতেৰে, নিজৰ হাতৰ আখৰ যিখন গ্ৰন্থত সন্নিৱিষ্ট ছাৰে কৰিছে। সেই গ্ৰন্থখনৰ ছাৰ লেখক। জুবিন গাৰ্গৰ গীতক প্ৰথমে কিজানি গ্ৰন্থৰ আকাৰত ছাৰেই লিপিবদ্ধ কৰিছে। আৰু সেই গ্ৰন্থখন জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আকৌ নতুনকৈ প্ৰকাশ কৰা হৈছে, পাঠকৰ সমাদৰ পাইছে গ্ৰন্থখনে।
গতিকে ছাৰক তেনেকুৱা এখন গ্ৰন্থ আমাক উপহাৰ দিয়াৰ বাবে আমিও ছাৰক ধন্যবাদ জনাইছোঁ। গতিকে এইসকল বিশিষ্ট ব্যক্তিৰ উপস্থিতি ডক্টৰ পাছান আলী আহমেদৰে যিখন গ্ৰন্থ অনুবাদ কৰিছে কবিগুৰু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ পোষ্টমাষ্টাৰ শীৰ্ষক অনুবাদ গল্প সংকলন সেইখন উন্মোচন কৰা হ'ব। আৰু আপোনালোকে ইয়াত পদধূলি দিছে। আপোনালোকৰ বহুমূলীয়া সময়, দেওবাৰটো সকলোৰে ব্যস্ত দিন, চাকৰি জীৱন বা অন্যান্য ব্যস্ততাৰ পৰা আচলতে দেওবাৰে সকলোৱে অলপ আহৰি লয়। তেনেকুৱা এটা সময়ত দুপৰীয়া আপোনালোক ইয়াত উপস্থিত হৈছে, আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ সহযোগিতাত আমাৰ এই সভাখন নিৰ্ধাৰিত সময়মতে আৰম্ভ কৰিব নোৱাৰিলেও নিৰ্ধাৰিত সময়ত শেষ কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া মই উদ্যোক্তাসকলক, বিশেষকৈ জামানদেৱক, আজিৰ সভাৰ বিশিষ্ট ব্যক্তিসকলক ML পাব্লিকেশ্যনৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ।